পোনপ্ৰথমে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে ৰঙাপাৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা যুৱ নেতা আমাৰ সকলোৰে মৰমৰ কৃষ্ণকমল তাঁতী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। কথাটো হ'ল, এইফালে আছে জীয়াভৰলী নদী আৰু এইফালে আছে কলাবাৰী চাপৰিৰ এখন গাঁও, য'ত বাৰিষাত ডুব খায় আৰু ইয়াতে এখন স্কুলো আছে, প্ৰাথমিক বিদ্যালয় আছে। বাৰিষাত এইসকল লোক যিসকল কলাবাৰী চাপৰিত আছে, সেইসকল বাৰিষাত বহুত এটা বেয়া অৱস্থাত থাকিবলগীয়া হয়। বাৰিষাৰ কালত ইয়াত এবুকুমান পানী হয় আৰু মই প্ৰত্যেক বাৰিষাত ইয়াত আহি পেলাই সেই মানুহখিনি উদ্ধাৰ কৰিবলৈ কাৰণে চেষ্টা কৰোঁ। মোৰ ভিডিঅ' আছে। তো কথাটো হ'ল, ইয়াত যেতিয়া বান্ধটো দিয়াৰ লগে লগে এই গাঁওখন অকণমান হ'লেও বাৰিষাত এটা শান্তিত জীয়াই থাকিবলৈ পাব। তো সেইবাবে গোটেই ধুনীয়াকৈ জিঅ' বেগৰ ওপৰত যি মাটি দিয়াৰ ব্যৱস্থা কৰিছে, যি বান্ধ দিয়াৰ ব্যৱস্থা কৰিছে, আমি অতিকৈ আনন্দিত হৈছোঁ। কিয় ইয়াত আমাৰো কেতিয়াবা বাৰিষাত আমিও থাকিব লগা হয়, ইয়াতে আমি খেতি কৰিবলগীয়া হয়। যি ইয়াত সাগৰ সদৃশ এটা পৰিৱেশ আহে, ইয়াৰ মানুহখিনি থাকিব নোৱাৰা হয় বাৰিষাত। সেইবাবে এই পদক্ষেপটো লোৱাৰ কাৰণে, এই বান্ধটো দিয়াৰ কাৰণে আমি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ আৰু বহুত ধন্যবাদ জনাইছোঁ। আমি ভাবিব নোৱাৰিছিলোঁ যে ইয়াতো এখন বান্ধ হ'ব, মথাউৰি হ'ব, কিন্তু অৱশেষত সফল হ'ল। আমাৰ দাবীও আছিলে, ৰাইজৰ দাবী আছিলে যে ইয়াত বান্ধ এখন হ'বই লাগে। সেইকাৰণে গোটেই ৰাইজে বহুত ভাল পাইছে, বহুত চৰকাৰক ধন্যবাদ জনাইছে তথা বিধায়কক ধন্যবাদ জনাইছে আৰু এই বান্ধটো দিয়াৰ বাবে। কাৰণ ইয়াত জীয়াভৰলীৰ যি পানীৰ প্ৰকোপে গোটেই গাঁওখন উটুৱাই লৈ যায়, গৰু ছাগলী, মানুহ মৰিছেও বানপানীত। সেইবাবে বান্ধটো দিয়াৰ কাৰণে বহুত ধন্যবাদ।